জয় শ্ৰীৰাম। ঐ ৰমেন, নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে আজি ভাইটি আৰু মই লগত বহি গ'লোঁ আজি ভাত খাবলৈ মজিয়াত। কাৰণ যিহেতুকে দুইটাই কাম কৰি আছোঁ। কি কাম কৰি আছোঁ তো আপোনালোকক দেখুৱাই নাই, কাৰণ যিহেতুকে ভাত খাবলৈ লৈছোঁ। এতিয়া চাই থাকক ৰমেন, লগত খা কি কি আছে কি কি নাই আজি নাজানো। ধুনীয়া। এইফালে জাতিলাও তৰকাৰী আছে, ৰৌ মাছৰ পিচ, এইফালে জাতিলাও বাকলি হ'ব পাৰে, এইখিনি নহয় কুন্দুলি। তোক জলকীয়া নিদিলে নি? এটা কথা নিমখ লাগিব নি? নিমখ এতিয়া পটাপট আৰম্ভ কৰি দিওঁ আৰু ন। শুভ কামত দেৰি নহয়, শুভ কামত দেৰি নহয়, শুভ কামত দেৰি কৰি লাভ নাই। জয় শ্ৰীৰাম ৰাম। তোৰ চেণ্টেক্সটো দিলে না? পানীৰ দামটো দিলে না সুধিছোঁ। সদায়নো কিমান লাভ খুৱাই থাকিম। ঠিকে আজি দোকান জাতিলাওকে খাব ল'লোঁ, বুজিছ। মজা সেউজীয়া বস্তু লোকেল হাইব্ৰিড। এইকেইদিন মানে বৰ বিশেষ ভাল ভিডিঅ' দিব পৰা নাই, কামত লাগি আছোঁতো। যিটো দিছে সেইটোৱে ভাল হৈছে। মাছ এজনী এজনী তোৰ জাতিলাও দিব লাগিছে না? এটা যাত্ৰা কৰিলোঁ। বেটা আছিলে নাপাহৰিব। অঁ বেটৰ কিছু আনিলি নাই? আনিলি? ঐ জান জান ঐ, বেটৰ গাছ আনিছিলে নিদিলি? নহ'লে কেঁকুৰা নিচিনা হ'ব। কেঁকুৰা কি হ'ল? গ'ল কেঁকুৰা গ'ল। সেইকেইটা কিবা জাবৰ জোথৰ বুলি পেলাই দিয়ক চেতে। আমাৰ এই পুখুৰীটো যে আছে তাত আগতে বেত গছ ধেৰ আছিলে না, বুদ্ধ বেতনি আছিলে সেইটো। চব বেত গছ উঠাই সেইটো পুখুৰী খান্দিলোঁ। জেচিপি খনাইছে। মানে হেৰি আনিছিলে বোলে বেত গাছ। আপোনালোকে কোন দি আহে বনৰীয়া মাছ? সেই নলাটো দি আহে নেকি? অঁ একদম পথাৰৰ পানীটো আহিলে পানী ইয়াৰ পৰা আহি নহয়। সোমাই নে বনৰীয়া মাছ? এই বৌদ্ধ মাছটো ভাদ মাহৰ যেতিয়া পানীটো উঠে তই গুচি আহিবি না, তই কেনেকৈ কাৱৈ মাছ ধৰিবি ইয়াত। কাৱৈ মাছ আৰু শ'ল মাছ, মাগুৰ মাছ বিয়াগো মুঠে। মানে মই সেই নলাটো দেখিছোঁতো এবাৰ বাৰীত যিটো নলা আহিছে। মই ক'লো তই আহিবি না, এটা খুচাৰি খান্দিছিলে নহয় সেইপিনে। কেনেকৈ মাছ হয় বোলে সেইবিলাক। বাৰিষাত জোবাবলৈ মানুহ পথাৰ যায়, মই নাজানো নহয়। এই নলাত ৰুলে হ'ল। কেনেকৈ ধৰিবি তই, কেনেকৈ শ'ল মাছ হওক, কেনেকৈ হেৰি ধৰিবি মাগুৰ। মানে এইপিনৰ পৰা সেই মতে পানীটো নামে আৰু যেতিয়া সাৰ চাৰ পাই খাবলৈ উঠি আহে। তাৰপাছত তোমাৰ এটা নলা খান্দিম আমি দুটাই, ডাইৰেক্ট কানেকশ্যন কৰি দিম মই পুখুৰীটোৰ লগত। এবাৰ দুটা মানে ভাদৰ আগে আগে এটা গাঁতত মাছ ধৰি খাব পৰাকৈ গাঁত এটা খান্দিম, এটা কোণাত একদম এই দামান্দ সীমাত। যোগান লৈ আমাৰহে সীমা।
এই মুখতে আমাৰ ফালে সানি লৈ পেলাই সেইখন জেগা এখন মাৰি দিম মানে দাঁতৰ ভিতৰত ফালে ল'ম আপোনালোকৰ এইপিনৰ পানী সোমাই জানো তাত নোসোমাই নহয় এইপিনৰ পৰাই সোমাই আহে মানে ভাতৰ চব্জি আছে নাই দিয়া জৰুৰী চটিয়না এজোপা আছিলে মৌ বাঁহ এডাল আছে নাই সেইটো মৌ বাঁহ এজোপা আছিলে এই যোগানন্দ বাৰী যোগানন্দ কিমান যে আছে আছে চাগে সেইটো ডাঙৰ মৌ বাঁহে বহুতক কামুৰিলে আহে বাঁহে কাহিনীটা হ'ল আমি গৰম কাটিবলৈ আহিছিলোঁ এই মিয়াখিনিয়ে হেৰি ঘৰ বনাইছিলে কাণৰ ঘৰ ঘৰটো সাজি আছিলে সেইটো বাং কাটিব আহিছিলে মিয়াকেইটাই বদমাছ মিয়া সেইটো হাঁহকো কৰে কৈ আছোঁ নকৰিবি এইটো ডাঙৰ মই নকৰিবি বাঁহত উঠি গৈ খোজ মাৰিয়ে দিলে এটাই মৰাহে শুনিলোঁ কেইটামান মৰাহে শুনিলোঁ ভিতৰত বাঁহৰ পৰা পৰিলে তলালে এতিয়া 4-5টা আছিলে সিহঁতক দবহি দিলে আমাৰ কাম কৰা 3টা আছিলে হামাকো দিলে আমাৰ সেই আঁঠুৱা তলত সোমালে হেৰি হ'ব মই লেট্ৰিন এটা টেংকিত সেইটো সৰু মৌ এইটোও জাল আছে 2 বছৰ হ'ল 2 বছৰ বেছি হ'লেও কম নহ'ব চাগে টেংকিটো সম্পূৰ্ণ লৈ আছে এতিয়া সম্পূৰ্ণ লৈ কেইটামান দিওঁ গৰম ভাত বছ নালাগে মোক চব্জি নালাগে মই এনেকৈ শালিকৈ খাম ভাজিৰ লগত টেংকিটো এই ওপৰৰ চামলটো উঠাই ভাবি আছোঁ উলিয়াই পেলাম বুলি বেয়া লাগে মানে এইটো আজি ইমান বছৰ আছে ইমান বছৰ আছে সেইটো কাৰণে মই মানে ভাঙিবলৈ বেয়া পাইছোঁ 2-3 বছৰ হৈ গ'লতো বুঢ়া হ'লে গুচি যায় নহয় হয়তো যোৱা নাই ইয়াৰ পৰা বাৰকৈ ভাগকৈ ওলাই যায় নহয় মানুহে ধৰি নি আছে মই 2 বাৰ দিলোঁ দেখুৱাই দিওঁ মোক একোৱে নিদিয়ে মোৰ অকণমান জোল অকণ নোখোৱাহে সেইটো কাৰণে এই বাঁহটো মই ভাঙিব নিদিওঁ থাক প্ৰডাকশ্যন দি থাক তই ভাঙিব নিদিলোঁ নিজে আহিছে আছে ইয়াতে থাকক একো আমনি কৰা নাই আমাক আৰু যিটো জেগাত ল'ব নালাগে তাতেহে লৈছে কাৰণ খাওঁতে শুওঁতে মোক একো আমনি কৰা নাই কেতিয়াবা মানে সিহঁতে ওলায় দেখিছ চাগে তই মই দেখিয়ে কৈছোঁ ভুৱাই থাকে একদম এগাল ওলাইছে 2 বছৰ বেছি হ'ল 3 বছৰমান হ'ল মোৰ আকৌ চবকে নহয় মোৰ চবকে নহয় হ'লেও ইয়াৰ পৰা ওলাই প্ৰায় 3 বাৰমান নিলে মানুহে 2-3 বাৰহে নিলে এই সৰুবাই নিলে এবাৰ চানুৱে নিলে এবাৰ এই আমগুৰি ল'ৰা এটা নিলেহি মোৰ মাকে বেয়া বস্তু নাখায় নহয় আৰু মৌ জোল মই খাই পাইছ নাই আৰু মৌ মানে বুজি পাইছ নাই ঔটেঙা আৰু মৌ শাক খাই পোৱা নাই খাই চাবি নাই মোৰ শাকটো চব্জি মিঠা শুনি যাব নে মিঠা শুনি যাব নে মোলে খোলে মোলে হাঁহে মাহে সেইটো খাইছোঁ বাৰু মজা লাগিলে আমাৰ এই বুধিন বুলি যে কয় টমটমলা কোৱাটাৰ বটলটোত 100 টকা লয় ইয়াতো 100 টকাই কোৱাটাৰ বটলকৈ ভৰাই তাকো ফুলকৈ নিদিয়ে মই নিছিলোঁ মানে 70 টকা মই আনিছিলোঁ কাছজলি বা আনি পাৰি প্ৰায় মই 10-15 লিটাৰমান বেচিলোহি আজি হ'ল দিন প্ৰায় 10-12 বছৰ হ'ল বেপাৰ কৰিছিলে বেপাৰ হিচাপে কৰিছিলোঁ
এই যে যিবোৰে যে এনেকৈ লৈ বহি থাকে এইবোৰ ভেজাল থাকে। ভেজাল নহয়, সেইটো হ'ল বৰ মহ। সেইটো এই দাৱানৰ বাৰী যে আছে সেইটো মহৰ মৌ জোল সেইটো কাৰেণ্ট এটা সেই দাঁতৰ শাকত সোমাই ধৰিলে। এই সৰু মৌ চাটটো খাই খুব ভাল লাগে হয়নে? মই চুলাইছ এনেকৈ খাইছোঁ। মই বেয়াকৈ সোমাই ধৰিলোঁ, ওলাই অহা নাই। লঠিয়া মাৰিব লাগিব তেতিয়াহে হ'ব। ভলকা বাঁহৰ এতিয়ালৈ বাই।